বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। ইয়া আইয়ুহান নাসু ইত্তাকু রাব্বাকুম ইন্না জালজালাতাস সাআতি শাইউন আযীম। হে মানৱ জাতি, তোমালোকে নিজ প্ৰতিপালকৰ তাকৱা অৱলম্বন কৰা। নিশ্চয় কিয়ামতৰ প্ৰকম্পন এটা বৰ ভয়ংকৰ বিষয়। يوم ترونها تذهل كل مرضعة عما أرضعت وتضع كل ذات حمل حملها। যিদিনা তোমালোকে সেয়া দেখিবলৈ পাবা, সেইদিনা প্ৰত্যেক পিয়া খোৱা তিৰোতাই নিজৰ কেঁচুৱাক পাহৰি যাব আৰু প্ৰত্যেক গৰ্ভৱতী নাৰীয়ে গৰ্ভপাত কৰিব। وترى الناس سكارى وما هم بسكارى ولكن عذاب الله شديد। আৰু তুমি মানুহক নিচাগ্ৰস্ত সদৃশ দেখিবলৈ পাবা, অথচ সিহঁত নিচাগ্ৰস্ত নহয়, বৰং আল্লাহৰ শাস্তি অতি কঠিন। ومن الناس من يجادل في الله بغير علم ويتبع كل شيطان مريد। মানুহৰ মাজত কিছুমান এনেকুৱা মানুহ আছে যিবিলাকে নাজানি আল্লাহ সম্পৰ্কে বাক বিতণ্ডা কৰে আৰু সি প্ৰত্যেক বিদ্ৰোহী শয়তানৰ অনুসৰণ কৰে। كتب عليه أنه من تولاه فأنه يضله ويهديه إلى عذاب السعير। তাৰ বিষয়ে লিখি দিয়া হৈছে যে যিয়ে তাৰ লগত বন্ধুত্ব কৰিব সি নিশ্চয় তাক পথভ্ৰষ্ট কৰিব আৰু তাক পৰ্যন্ত অগ্নিৰ শাস্তিৰ পিনে পৰিচালিত কৰিব। يا أيها الناس إن كنتم في ريب من البعث فإنا خلقناكم من تراب ثم من نطفة ثم من علقة ثم من مضغة مخلقة وغير مخلقة لنبين لكم। হে মানৱ জাতি, যদি তোমালোকে পুনৰুত্থান সম্পৰ্কে সন্দেহত আছা তেন্তে জানি থোৱা, আমি তোমালোকক সৃষ্টি কৰিছোঁ মাটিৰ পৰা, তাৰপিছত শুক্ৰকীটৰ পৰা, তাৰপিছত ৰক্তপিণ্ডৰ পৰা, তাৰপিছত পূৰ্ণাকৃতি অথবা অপূৰ্ণাকৃতি মাংসপিণ্ডৰ পৰা, যাতে আমি বিষয়টো তোমালোকৰ ওচৰত সুস্পষ্টৰূপে প্ৰকাশ কৰি দিব পাৰিম। ونقر في الأرحام ما نشاء إلى أجل مسمى ثم نخرجكم طفلا ثم لتبلغوا أشدكم। আমাৰ ইচ্ছা অনুসৰি শুক্ৰকীটক এটা নিৰ্দিষ্ট সময়ৰ বাবে মাতৃগৰ্ভত স্থিত ৰাখোঁ, তাৰপিছত আমি তোমালোকক শিশুৰূপে উলিয়াই আনো যাতে তোমালোকে প্ৰাপ্তবয়সত উপনীত হ'ব পাৰা। ومنكم من يتوفى ومنكم من يرد إلى أرذل العمر لكي لا يعلم من بعد علم شيئا। তোমালোকৰ মাজৰ কিছুমানক আগতেই মৃত্যু দিয়া হয়, আকৌ আন কিছুমানক বুঢ়া বয়সৰ জৰাজীৰ্ণ অৱস্থালৈ প্ৰত্যাৰ্পণ কৰা হয়, যাৰ ফলত সি জনাৰ পিছতো একো নজনা হৈ পৰে। وترى الأرض هامدة فإذا أنزلنا عليها الماء اهتزت وربت وأنبتت من كل زوج بهيج। তুমি দেখা পোৱা যে ভূমিডৰা শুকান হৈ পৰি আছে, তাৰপিছত আমি তাত পানী বৰ্ষণ কৰোঁ, ফলত সেই ভূমি সজীৱ হৈ ঠন ধৰি উঠে আৰু সকলো ধৰণৰ সুদৃশ্য উদ্ভিদ উৎপন্ন হয়। ذلك بأن الله هو الحق وأنه يحيي الموتى وأنه على كل شيء قدير। এইটো এই কাৰণে যে আল্লাহেই সত্য আৰু তেওঁই মৃতক জীৱিত কৰে আৰু তেওঁই সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। وأن الساعة آتية لا ريب فيها وأن الله يبعث من في القبور। লগতে এই কাৰণেও যে নিশ্চয় কিয়ামত আহিব, ইয়াত কোনো সন্দেহ নাই, আৰু যিসকল কবৰত আছে
নিশ্চয় আল্লাহে তেওঁলোককো পুনৰুত্থিত কৰিব। ومن الناس من يجادل في الله بغير علم ولا هدى ولا كتاب منير। আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলৰ কোনো জ্ঞান নাই, পথ নিৰ্দেশো নাই আৰু দীপ্তিমান কোনো গ্ৰন্থও নাই, তথাপিও সিহঁতে আল্লাহ সম্পৰ্কে বাকবিতণ্ডা কৰে। ثاني عطفه ليضل عن سبيل الله له في الدنيا خزي ونذيقه يوم القيامة عذاب الحريق। এনেকুৱা স্বভাৱৰ ব্যক্তিয়ে মানুহক আল্লাহৰ পথৰ পৰা পথভ্ৰষ্ট কৰিবলৈ অহংকাৰ কৰি দাং খাই উঠে। এনেকুৱা লোকৰ বাবে পৃথিৱীত আছে লাঞ্ছনা, আৰু কিয়ামতৰ দিনা আমি তাক ভোগ কৰাম দহন যন্ত্ৰণা। ذلك بما قدمت يداك وأن الله ليس بظلام للعبيد। সেইদিনা তাক কোৱা হ'ব, এইটো তোমাৰেই কৃতকৰ্মৰ ফল। নিশ্চয় আল্লাহে বান্দাসকলৰ প্ৰতি বিন্দু মাত্ৰ অন্যায় নকৰে। ومن الناس من يعبد الله على حرف فإن أصابه خير اطمأن به। মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিসকলে দ্বিধাৰ সৈতে আল্লাহৰ ইবাদত কৰে। তাৰ মংগল হলে তেতিয়া সি প্ৰশান্তি লাভ কৰে, আৰু কোনো বিপৰ্যয় ঘটিলে وإن أصابته فتنة انقلب على وجهه خسر الدنيا والآخرة ذلك هو الخسران المبين। সি তাৰ পূৰ্বৰ চেহেৰালৈ উভতি যায়, সি ক্ষতিগ্ৰস্ত হয় পৃথিৱীত আৰু আখিৰাততো। এইটোৱে হৈছে সুস্পষ্ট ক্ষতি। يدعو من دون الله ما لا يضره وما لا ينفعه ذلك هو الضلال البعيد। সি আল্লাহৰ পৰিৱৰ্তে সেইবোৰক আহ্বান কৰে যিবোৰে তাৰ কোনো ক্ষতিও কৰিব নোৱাৰে আৰু তাৰ কোনো উপকাৰো কৰিব নোৱাৰে। এইটোৱে হৈছে চৰম পথভ্ৰষ্টতা। يدعو لمن ضره أقرب من نفعه لبئس المولى ولبئس العشير। সি যিবোৰক আহ্বান কৰে সেইবোৰৰ ক্ষতি তাৰ লাভতকৈও বেছি। কিমান যে নিকৃষ্ট এই অভিভাৱক আৰু কিমান যে নিকৃষ্ট এই সহচৰ। إن الله يدخل الذين آمنوا وعملوا الصالحات جنات تجري من تحتها الأنهار إن الله يفعل ما يريد। নিশ্চয় যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে, আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ পাদদেশত নদীসমূহ প্ৰবাহিত। নিশ্চয় আল্লাহে যি ইচ্ছা কৰে সেইটোৱে কৰে। من كان يظن أن لن ينصره الله في الدنيا والآخرة فليمدد بسبب إلى السماء ثم ليقطع فلينظر هل يذهبن كيده ما يغيظ। যিয়ে ধাৰণা কৰে যে আল্লাহে ৰাছুলক কেতিয়াও ইহকাল আৰু পৰকালত সহায় নকৰিব, সি আকাশৰ ফালে এটা ৰছী প্ৰসাৰিত কৰক, তাৰপিছত তাক কাটি দিয়ক, তাৰপিছত সি চাওক তাৰ এই কৌশল তাৰ ক্ৰোধ দূৰ কৰে নে নাই। وكذلك أنزلناه آيات بينات وأن الله يهدي من يريد। এইদৰে আমি সুস্পষ্ট নিদৰ্শন হিচাপে ইয়াক অৱতীৰ্ণ কৰিছোঁ। নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে হিদায়ত প্ৰদান কৰে। إن الذين آمنوا والذين هادوا والصابئين والنصارى والمجوس والذين أشركوا إن الله يفصل بينهم يوم القيامة إن الله على كل شيء شهيد। নিশ্চয় যিসকলে ইমান আনিছে আৰু যিসকলে ইহুদী হৈছে আৰু যিসকলে চাবি খ্ৰীষ্টান আৰু অগ্নিপূজক হৈছে, লগতে যিবিলাকে মুশ্ৰিক হৈছে, কিয়ামতৰ দিনা আল্লাহে সিহঁতৰ মাজত ফাইছলা কৰি দিব। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত সম্যক প্ৰত্যক্ষকাৰী। ألم تر أن الله يسجد له من في السماوات ومن في الأرض والشمس والقمر والنجوم والجبال والشجر والدواب وكثير من الناس। তুমি দেখা নাই নে
যে আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলোৱে আল্লাহকে সাজদা কৰে আৰু সূৰ্য চন্দ্ৰ নক্ষত্ৰমণ্ডলী পৰ্বতৰাজি বৃক্ষলতা জীৱ-জন্তু وكثير حق عليه العذاب ومن يهن الله فما له من مكرم إن الله يفعل ما يشاء লগতে বহুতো মানুহেও সাজদা কৰে আনহাতে বহুতৰ প্ৰতি সাব্যস্ত হৈছে শাস্তি আল্লাহে যাক অপমানিত কৰে তাক সন্মানদাতা কোনো নাই নিশ্চয় আল্লাহে যি ইচ্ছা কৰে সেইটোৱে কৰে هذان خصمان اختصموا في ربهم فالذين كفروا قطعت لهم ثياب من نار يصب من فوق رؤوسهم الحميم এই দুটা হৈছে বিবদমান পক্ষ সিহঁতে নিজ প্ৰতিপালক সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছে এতেকে যিসকলে কুফৰি কৰিছে সিহঁতৰ বাবে জুইৰে তৈয়াৰ কৰা কাপোৰ কাটি পোছাক প্ৰস্তুত কৰা হৈছে সিহঁতৰ মূৰত ঢিলি দিয়া হ'ব উতলা পানী يصهر به ما في بطونهم والجلود ইয়াৰ দ্বাৰা সিহঁতৰ পেটৰ ভিতৰত যি আছে তাক লগতে সিহঁতৰ ছালবোৰক বিগলিত কৰা হ'ব ولهم مقامع من حديد আৰু সিহঁতৰ বাবে থাকিব লোৰ হাতনি كلما أرادوا أن يخرجوا منها كلما أرادوا أن يخرجوا منها من غم أعيدوا فيها وذوقوا عذاب الحريق যেতিয়াই সিহঁতে যন্ত্ৰণাত কাতৰ হৈ জাহান্নামৰ পৰা ওলাব বিচাৰিব তেতিয়াই সিহঁতক তালৈকে উভতাই দিয়া হ'ব আৰু সিহঁতক কোৱা হ'ব ভোগ কৰা দহন যন্ত্ৰণাৰ إن الله يدخل الذين آمنوا وعملوا الصالحات جنات تجري من تحتها الأنهار يحلون فيها من أساور من ذهب ولؤلؤا ولباسهم فيها حرير নিশ্চয় যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ পাদদেশত নদীসমূহ প্ৰবাহিত তাত তেওঁলোকক অলংকৃত কৰা হ'ব সোণৰ খাৰু আৰু মুকুতাৰ দ্বাৰা আৰু তাত তেওঁলোকৰ পোছাক হ'ব ৰেচমৰ وهدوا إلى الطيب من القول وهدوا إلى صراط الحميد তেওঁলোকক পবিত্ৰ বাক্যৰ অনুগামী কৰা হৈছিল আৰু তেওঁলোক পৰিচালিত হৈছিল পৰম প্ৰশংসিত আল্লাহৰ পথত إن الذين كفروا ويصدون عن سبيل الله والمسجد الحرام الذي جعلناه للناس سواء العاكف فيه والباد নিশ্চয় যিসকলে কুফৰি কৰিছে সিহঁতে আল্লাহৰ পথৰ পৰা লগতে মছজিদে হাৰামৰ পৰা মানুহক বাধা দিয়ে য'ত আমি স্থানীয় আৰু বহিৰাগত সকলো মানুহৰ বাবে সম অধিকাৰ প্ৰদান কৰিছোঁ ومن يرد فيه بإلحاد بظلم نذقه من عذاب أليم তাত যিয়ে অন্যায়ভাৱে ইলহাদ তথা দিন বিৰোধী পাপ কৰ্মৰ ইচ্ছা কৰে আমি তাক যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰাম وإذ بوأنا لإبراهيم مكان البيت ألا تشرك بي شيئا وطهر بيتي للطائفين والقائمين والركع السجود আৰু স্মৰণ কৰা যেতিয়া আমি ইব্ৰাহিমৰ বাবে কাবা ঘৰৰ স্থান নিৰ্ধাৰণ কৰি দিছিলোঁ তেতিয়া কৈছিলোঁ মোৰ লগত আন কাকো অংশী স্থাপন নকৰিবা আৰু মোৰ ঘৰখনক তাৱাফকাৰীসকলৰ বাবে সালাত আদায়কাৰীসকলৰ বাবে আৰু ৰুকু সাজদাকাৰীসকলৰ বাবে পবিত্ৰ কৰি ৰাখিবা وأذن في الناس بالحج يأتوك رجالا وعلى كل ضامر يأتين من كل فج عميق আৰু মানুহৰ মাজত হজ্জৰ বাবে ঘোষণা কৰি দিয়া তেওঁলোকে তোমাৰ ওচৰলৈ আহিব খোজকাঢ়ি আৰু সকলো ধৰণৰ উটৰ পিঠিত আৰোহণ কৰি
তেওঁলোক আহিব দূৰ দূৰণিৰ পথ অতিক্ৰম কৰি। ليشهدوا منافع لهم ويذكروا اسم الله في أيام معلومات على ما رزقهم من بهيمة الأنعام فكلوا منها وأطعموا البائس الفقير যাতে তেওঁলোকে নিজৰ কল্যাণৰ ঠাইবোৰত উপস্থিত হ'ব পাৰে আৰু আল্লাহে তেওঁলোকক চতুষ্পদ জন্তুৰ পৰা যিবোৰ জীৱিকা হিচাপে দান কৰিছে নিৰ্দিষ্ট দিনবোৰত সেইবোৰৰ ওপৰত আল্লাহৰ নাম উচ্চাৰণ কৰি জবাহ কৰিব পাৰে। এতেকে সেই কুৰবানীৰ পৰা তোমালোকে নিজে খোৱা আৰু দুখীয়া নিচলা অভাৱগ্ৰস্তক আহাৰ কৰোৱা। ثم ليقضوا تفثهم وليوفوا نذورهم وليطوفوا بالبيت العتيق তাৰ পিছত তেওঁলোকে যেন অপৰিচ্ছন্নতা দূৰ কৰে আৰু তেওঁলোকৰ মানত পূৰ্ণ কৰে, লগতে প্ৰাচীন ঘৰত অৰ্থাৎ কাবা ঘৰৰ তাৱাফ কৰে। ذلك ومن يعظم حرمات الله فهو خير له عند ربه এইটোৱে হৈছে বিধান, যিয়ে আল্লাহৰ সন্মানিত বিধানাৱলীৰ প্ৰতি সন্মান কৰিব তেন্তে তাৰ প্ৰতিপালকৰ ওচৰত তাৰ বাবে এইটোৱে উত্তম। وأحلت لكم الأنعام إلا ما يتلى عليكم فاجتنبوا الرجس من الأوثان واجتنبوا قول الزور তোমালোকৰ বাবে ঘৰচীয়া চতুষ্পদ জন্তুবোৰ হালাল কৰা হৈছে, কিন্তু সেইবোৰৰ বাহিৰে যিবোৰৰ বিষয়ে তোমালোকক তিলাৱত কৰি নিষিদ্ধ বুলি জনোৱা হৈছে সেয়ে তোমালোকে মূৰ্তি পূজাৰ অপবিত্ৰতাৰ পৰা আঁতৰি থাকা আৰু মিছা কথা বৰ্জন কৰা। حنفاء لله غير مشركين به ومن يشرك بالله فكأنما خر من السماء فتخطفه الطير أو تهوي به الريح في مكان سحيق আল্লাহৰ প্ৰতি একনিষ্ঠ হৈ আৰু তেওঁৰ লগত আনক অংশীদাৰ স্থাপন নকৰি উক্ত কামবোৰ কৰা, কাৰণ যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে তাৰ অৱস্থা হৈছে এনেকুৱা, সি যেনিবা আকাশৰ পৰা পৰিল আৰু চৰায়ে তাক খাপ মাৰি লৈ গ'ল, নাইবা বতাহে তাক উৰুৱাই নি কোনো দূৰৱৰ্তী ঠাইত নিক্ষেপ কৰিলে। ذلك ومن يعظم شعائر الله فإنها من تقوى القلوب এইটোৱে হৈছে আল্লাহৰ বিধান, আৰু যিয়ে আল্লাহৰ নিদৰ্শনাৱলীক সন্মান কৰে নিঃসন্দেহে সেইটো হৈছে তাৰ হৃদয়ৰ তাকৱাৰ বহিঃপ্ৰকাশ। لكم فيها منافع إلى أجل مسمى ثم محلها إلى البيت العتيق এই ঘৰচীয়া চতুষ্পদ জন্তুবোৰৰ মাজত তোমালোকৰ বাবে আছে নানাবিধ উপকাৰ এটা নিৰ্দিষ্ট সময়লৈকে। তাৰ পিছত এইবোৰৰ কুৰবানীৰ স্থান হৈছে প্ৰাচীন ঘৰখনৰ নিকটৱৰ্তী ঠাইত। ولكل أمة جعلنا منسكا ليذكروا اسم الله على ما رزقهم من بهيمة الأنعام فإلهكم إله واحد فله أسلموا وبشر المخبتين আৰু আমি প্ৰত্যেক সম্প্ৰদায়ৰ বাবে কুৰবানীৰ নিয়ম বনাই দিছোঁ। আমি সিহঁতক জীৱন উপকৰণ হিচাপে যিবোৰ চতুষ্পদ জন্তু প্ৰদান কৰিছোঁ, জবাই কৰাৰ সময়ত সেইবোৰৰ ওপৰত যাতে তেওঁলোকে আল্লাহৰ নাম উচ্চাৰণ কৰে। এতেকে তোমালোকৰ ইলাহ হৈছে কেৱল একক ইলাহ, সেয়ে তোমালোকে কেৱল তেওঁৰ ওচৰতে আত্মসমৰ্পণ কৰা আৰু সুসংবাদ দিয়া বিনীত লোকসকলক। الذين إذا ذكر الله وجلت قلوبهم والصابرين على ما أصابهم والمقيم الصلاة ومما رزقناهم ينفقون যিসকলৰ ওচৰত আল্লাহৰ কথা উল্লেখ কৰা হ'লে তেওঁলোকৰ হৃদয় ভয়তে কম্পিত হয়, যিসকলে নিজৰ বিপদ আপদত ধৈৰ্য ধাৰণ কৰে আৰু সালাত কায়েম কৰে, লগতে আমি তেওঁলোকক যি জীৱিকা প্ৰদান কৰিছোঁ তাৰ পৰা দান কৰে। والبدن جعلناها لكم من شعائر الله لكم فيها خير فاذكروا اسم الله عليها صواف
আৰু কুৰবানীৰ ওটক আমি আল্লাহৰ দিনৰ প্ৰতীকসমূহৰ মাজত অন্যতম প্ৰতীক বনাইছোঁ। তোমালোকৰ বাবে তাৰ মাজত আছে বহুতো কল্যাণ। সেয়ে এটা ভৰি বান্ধি আৰু বাকী 3টা ভৰি থিয় দি থকা অৱস্থাত তোমালোকে তাৰ ওপৰত আল্লাহৰ নাম উচ্চাৰণ কৰি নহৰ কৰিবা। فإذا وجبت جنوبها فكلوا منها وأطعموا القانع والمعتر كذلك سخرناها لكم لعلكم تشكرون। তাৰপিছত যেতিয়া সিহঁত কাটি হৈ পৰি যাব, তেতিয়া তোমালোকে তাৰ পৰা মাংস খোৱা আৰু আহাৰ কৰোৱা ধৈৰ্যশীল অভাৱগ্ৰস্তক, লগতে সহায় প্ৰাৰ্থী নিচলাসকলক। এইদৰে আমি সেইবোৰক তোমালোকৰ বশীভূত কৰি দিছোঁ, যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা। لن ينال الله لحومها ولا دماؤها ولكن يناله التقوى منكم كذلك سخرها لكم لتكبروا الله على ما هداكم وبشر المحسنين। সেইবোৰ পশুৰ তেজ আৰু মাংস আল্লাহৰ ওচৰলৈ একোৱেই গৈ নাপায়, বৰং তেওঁৰ ওচৰলৈ গৈ পায় কেৱল তোমালোকৰ তাকৱা। এইদৰে তেওঁ এইবোৰক তোমালোকৰ বশীভূত কৰি দিছে, যাতে তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা। কাৰণ তেওঁই তোমালোকক হৃদায়ত কৰিছে, সেয়ে তুমি সুসংবাদ দিয়া সৎকৰ্মপৰায়ণসকলক। إن الله يدافع عن الذين آمنوا إن الله لا يحب كل خوان كفور। নিশ্চয় আল্লাহে মুমিনসকলক তেওঁলোকৰ শত্ৰুৰ পৰা প্ৰতিৰক্ষা দি থাকে। নিশ্চয় তেওঁ কোনো বিশ্বাসঘাতক অকৃতজ্ঞ ব্যক্তিক পছন্দ নকৰে। أذن للذين يقاتلون بأنهم ظلموا وإن الله على نصرهم لقدير। যুদ্ধৰ অনুমতি দিয়া হ'ল তেওঁলোকক যিসকলে আক্ৰান্ত হৈছে, কাৰণ তেওঁলোকক নিৰ্যাতন কৰা হৈছে। নিশ্চয় আল্লাহে তেওঁলোকক সহায় কৰিবলৈ সক্ষম। الذين أخرجوا من ديارهم بغير حق إلا أن يقولوا ربنا الله। তেওঁলোকক নিজৰ ঘৰ বাৰীৰ পৰা অন্যায়ভাৱে বহিষ্কাৰ কৰা হৈছে। তেওঁলোকৰ অপৰাধ কেৱল এইটোৱে আছিল যে তেওঁলোকে কয়, আমাৰ প্ৰতিপালক হৈছে আল্লাহ। ولولا دفع الله الناس بعضهم ببعض لهدمت صوامع وبيع وصلوات ومساجد يذكر فيها اسم الله كثيرا। আল্লাহে যদি মানুহৰ এটা দলক আন এটা দলৰ দ্বাৰা প্ৰতিহত নকৰিলেহেঁতেন, তেন্তে বিধ্বস্ত হৈ গ'লহেঁতেন খ্ৰীষ্টান সন্যাসীসকলৰ উপাসনালয়, গীৰ্জা, ইহুদীসকলৰ উপাসনালয়, লগতে মছজিদসমূহ, য'ত বেছি বেছি আল্লাহৰ নাম স্মৰণ কৰা হয়। وَلَيَنصُرَنَّ اللَّهُ مَن يَنصُرُهُ إِنَّ اللَّهَ لَقَوِيٌّ عَزِيزٌ। নিশ্চয় আল্লাহে তাক সহায় কৰে যিয়ে আল্লাহক সহায় কৰে। নিশ্চয় আল্লাহ মহাশক্তিমান, পৰাক্ৰমশালী। الذين إن مكناهم في الأرض أقاموا الصلاة وآتوا الزكاة وأمروا بالمعروف ونهوا عن المنكر ولله عاقبة الأمور। এওঁলোকে হৈছে সেইসকল লোক যিসকলক আমি পৃথিৱীৰ বুকুত প্ৰতিষ্ঠিত কৰিলে তেওঁলোকে সালাত কায়েম কৰিব, জাকাত প্ৰদান কৰিব আৰু সৎ কৰ্মৰ নিৰ্দেশ দিব, লগতে অসৎ কৰ্মৰ নিষেধ কৰিব, আৰু সকলো কৰ্মৰ চূড়ান্ত পৰিণতি আল্লাহৰ ইখতিয়াৰত। وَإِن يُكَذِّبُوكَ فَقَدْ كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍ وَعَادٌ وَثَمُودَ। আৰু সিহঁতে যদি তোমাক অস্বীকাৰ কৰে, তেন্তে কোনো নতুন কথা নহয়। সিহঁতৰ পূৰ্বেও নূহ, আদ আৰু ছামুদ সম্প্ৰদায়ও অস্বীকাৰ কৰিছিল। وقوم إبراهيم وقوم لوط। লগতে ইব্ৰাহিম আৰু লুতৰ সম্প্ৰদায়ও অস্বীকাৰ কৰিছিল। وأصحاب مدين وكذب موسى فأمليت للكافرين ثم أخذتهم فكيف كان نكير। আৰু মাদায়নৰ অধিবাসীসকলেও অস্বীকাৰ কৰিছিল। এইদৰে অস্বীকাৰ কৰা হৈছিল মুছাক। এতেকে কাফিৰসকলক মই অৱকাশ দিছিলোঁ, তাৰ পিছতহে আমি সিহঁতক ধৰিছিলোঁ। এতেকে প্ৰত্যক্ষ কৰা মোৰ শাস্তি কেনেকুৱা ভয়ংকৰ আছিল।
فكأي من قرية أهلكناها وهي ظالمة فهي خاوية على عروشها وبئر معطلة وقصر مشيد। আৰু আমি কিমান যে জনপদ ধ্বংস কৰিছোঁ, যিবোৰৰ অধিবাসীবিলাক আছিল জালিম। ফলত এইবোৰ জনপদে সিহঁতৰ ঘৰৰ চাদৰ সৈতে ধ্বংসস্তূপত পৰিণত হৈছে। এইদৰে কিমান যে কোৱা পৰিত্যক্ত হৈছে আৰু কিমান যে সুদৃঢ় প্ৰাসাদ ধ্বংস হৈছে। أفلم يسيروا في الأرض فتكون لهم قلوب يعقلون بها أو آذان يسمعون بها فإنها لا تعمى الأبصار ولكن تعمى القلوب التي في الصدور। সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়া সিহঁতে জ্ঞান বুদ্ধি সম্পন্ন হৃদয় আৰু শ্ৰুতি শক্তি সম্পন্ন শ্ৰৱণৰ অধিকাৰী হ'ব পাৰিলেহেঁতেন। প্ৰকৃততে চকু অন্ধ নহয়, বৰং অন্ধ হৈছে বুকুৰ মাজত অৱস্থিত হৃদয়। ويستعجلونك بالعذاب ولن يخلف الله وعده وإن يوما عند ربك كألف سنة مما تعدون। আৰু সিহঁতে শাস্তি আনিবলৈ তোমাক খৰখেদা কৰিবলৈ কয়, অথচ আল্লাহে তেওঁৰ প্ৰতিশ্ৰুতি কেতিয়াও ভংগ নকৰে। নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ ওচৰত এদিন তোমালোকৰ গণনাত সেয়া হৈছে 1000 বছৰৰ সমান। وكأي من قرية أمليت لها وهي ظالمة ثم أخذتها وإلي المصير। আৰু আমি বহুতো জনপদক অৱকাশ দিছিলোঁ, অথচ সিহঁত আছিল অত্যাচাৰী। তাৰ পিছত আমি সিহঁতক গ্ৰেপ্তাৰ কৰিছিলোঁ আৰু আমাৰ ওচৰতে প্ৰত্যাৱৰ্তনস্থল। قل يا أيها الناس إنما أنا لكم نذير مبين। কোৱা, হে মানৱ সম্প্ৰদায়, মই কেৱল তোমালোকৰ বাবে এজন সুস্পষ্ট সতৰ্ককাৰীহে। فالذين آمنوا وعملوا الصالحات لهم مغفرة ورزق كريم। এতেকে যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আছে ক্ষমা আৰু সন্মানজনক জীৱিকা। والذين سعوا في آياتنا معاجزين أولئك أصحاب الجحيم। আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰিবলৈ চেষ্টা কৰে, সিহঁতেই হ'ব জাহান্নামৰ অধিবাসী। وما أرسلنا من قبلك من رسول ولا نبي إلا إذا تمنى ألقى الشيطان في أمنيته فينسخ الله ما يلقي الشيطان ثم يحكم الله آياته والله عليم حكيم। আৰু আমি তোমাৰ পূৰ্বে যি ৰাছুল অথবা নবী প্ৰেৰণ কৰিছোঁ, তেওঁলোকৰ কোনোবাই যেতিয়া ৱাহীৰ বাণী তিলাৱত কৰিছে, তেতিয়াই শয়তানে তেওঁলোকৰ তিলাৱতত কিবা নিক্ষেপ কৰিছে। কিন্তু শয়তানে যি নিক্ষেপ কৰে, আল্লাহে সেয়া বিদুৰিত কৰে। তাৰ পিছত আল্লাহে তেওঁৰ আয়াতসমূহক সুপ্ৰতিষ্ঠিত কৰে আৰু আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়। ليجعل ما يلقي الشيطان فتنة للذين في قلوبهم مرض والقاسية قلوبهم وإن الظالمين لفي شقاق بعيد। এইটো এই কাৰণে যে শয়তানে যি প্ৰক্ষিপ্ত কৰে, সেইটোক তেওঁ সেইসকল লোকৰ বাবে পৰীক্ষাৰ বস্তু বনাই দিয়ে যিসকলৰ অন্তৰত বেধি আছে আৰু যিসকলৰ অন্তৰ অতি কঠোৰ। নিশ্চয় জালিমসকল ঘোৰ বিৰোধিতাত লিপ্ত হৈ আছে। وليعلم الذين أوتوا العلم أنه الحق من ربك فيؤمنوا به فتخبت له قلوبهم وإن الله لهادي الذين آمنوا إلى صراط مستقيم। আৰু এইটো এই কাৰণেও যে যিসকলক জ্ঞান দিয়া হৈছে, তেওঁলোকে যেন জানিব পাৰে যে এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য। ফলত তেওঁলোকে যেন ইয়াৰ ওপৰত বিশ্বাস স্থাপন কৰে আৰু তেওঁলোকৰ অন্তৰ যেন ইয়াৰ প্ৰতি বিনয়ৱনত হয়। নিশ্চয় যিসকলে ইমান আনিছে, আল্লাহে তেওঁলোকক সৰল পথ দেখুৱাব।
ولا يزال الذين كفروا في مرية منه حتى تأتيهم الساعة بغتة أو يأتيهم عذاب يوم عقيم। আৰু যিসকলে কুফৰি কৰিছে সিহঁতে ইয়াৰ প্ৰতি সন্দেহ পোষণ কৰিয়ে থাকিব, সিহঁতৰ ওচৰলৈ আকস্মিকভাৱে কিয়ামত নহালৈকে, অথবা সিহঁতৰ ওচৰলৈ এটা বন্ধা দিনৰ শাস্তি নহালৈকে। الملك يومئذ لله يحكم بينهم فالذين آمنوا وعملوا الصالحات في جنات النعيم। সেইদিনা কেৱল আল্লাহৰে আধিপত্য থাকিব, তেওঁই সিহঁতৰ মাজত বিচাৰ কৰিব। এতেকে যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে নিয়ামতপূৰ্ণ জান্নাতত অৱস্থান কৰিব। والذين كفروا وكذبوا بآياتنا فأولئك لهم عذاب مهين। আনহাতে যিসকলে কুফৰি কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে সিহঁতৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি। والذين هاجروا في سبيل الله ثم قتلوا أو ماتوا ليرزقنهم الله رزقا حسنا وإن الله لهو خير الرازقين। আৰু যিসকলে আল্লাহৰ পথত হিজৰত কৰিছে তাৰ পিছত শত্ৰুৰ হাতত নিহত হৈছে নাইবা মৃত্যুবৰণ কৰিছে তেওঁলোকক নিশ্চিতভাৱে আল্লাহে উৎকৃষ্ট জীৱিকা প্ৰদান কৰিব, আৰু নিশ্চয় আল্লাহ তেওঁই হৈছে সৰ্বোৎকৃষ্ট জীৱিকাদাতা। ليدخلنهم مدخلا يرضونه وإن الله لعليم حليم। তেওঁ নিশ্চয় তেওঁলোকক এনেকুৱা এটা স্থানত প্ৰৱেশ কৰাব যিটোক তেওঁলোকে পছন্দ কৰিব। নিশ্চয় আল্লাহ মহাজ্ঞানী পৰম সহনশীল। ذلك ومن عاقب بمثل ما عوقب به ثم بغي عليه لينصرنه الله إن الله لعفو غفور। এইটোৱে হৈছে প্ৰকৃত ৰীতি, আৰু যি ব্যক্তিয়ে নিৰ্যাতিত হৈ তাৰ সমপৰিমাণ প্ৰতিশোধ গ্ৰহণ কৰে তাৰ পিছত পুনৰ যদি সি নিৰ্যাতিত হয় তেন্তে নিশ্চয় আল্লাহে তেওঁক সহায় কৰিব। নিশ্চয় আল্লাহ পাপমোচনকাৰী ক্ষমাশীল। ذلك بأن الله يولج الليل في النهار ويولج النهار في الليل وأن الله سميع بصير। এইটো এই কাৰণে যে নিশ্চয় আল্লাহে ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনত প্ৰৱেশ কৰায় ৰাতিৰ মাজত। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা। ذلك بأن الله هو الحق وأن ما يدعون من دونه هو الباطل وأن الله هو العلي الكبير। এইটো এই কাৰণেও যে নিশ্চয় আল্লাহ কেৱল তেওঁই সত্য আৰু তেওঁৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে সেই সকলোবোৰ হৈছে অসত্য। নিশ্চয় আল্লাহ তেওঁই সূৰ্য সুমহান। ألم تر أن الله أنزل من السماء ماء فتصبح الأرض مخضرة إن الله لطيف خبير। তুমি লক্ষ্য কৰা নাইনে যে আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে যাৰ ফলত পৃথিৱী সেউজীয়া হৈ উঠে। নিশ্চয় আল্লাহ সূক্ষ্মদৰ্শী সম্যক অৱহিত। له ما في السماوات وما في الأرض وإن الله لهو الغني الحميد। আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰে। নিশ্চয় আল্লাহ তেওঁই অভাৱমুক্ত পৰম প্ৰশংসিত। ألم تر أن الله سخر لكم ما في الأرض والفلك تجري في البحر بأمره ويمسك السماء أن تقع على الأرض إلا بإذنه إن الله بالناس لرؤوف رحيم। তুমি লক্ষ্য কৰা নাইনে পৃথিৱীত যি আছে সেই সকলোবোৰক আল্লাহে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে, আৰু নৌযানসমূহক
যিবোৰ তেওঁৰ নিৰ্দেশতে সাগৰত বিচৰণ কৰে আৰু তেওঁৱে আকাশক ধৰি ৰাখিছে যাতে তেওঁৰ অনুমতি নোহোৱাকৈ পৃথিৱীৰ ওপৰত পৰি নাযায়। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি চেনেহশীল, পৰম দয়ালু। وهو الذي أحياكم ثم يميتكم ثم يحييكم إن الإنسان لكفور। তেওঁৱে তোমালোকক জীৱিত কৰিছে আৰু তেওঁৱে তোমালোকৰ মৃত্যু ঘটাব, আকৌ তেওঁৱে তোমালোকক পুনৰ্জীৱিত কৰিব। নিশ্চয় মানুহ বৰ বেছি অকৃতজ্ঞ। لكل أمة جعلنا منسكا هم ناسكوه فلا ينازعنك في الأمر وادع إلى ربك إنك لعلى هدى مستقيم। আমি প্ৰত্যেক উম্মতৰ বাবে ইবাদতৰ নিয়ম পদ্ধতি নিৰ্ধাৰণ কৰি দিছোঁ যিটো সিহঁতে পালন কৰে। এতেকে সিহঁতে যেন এই বিষয়ে তোমাৰ লগত বিতৰ্ক নকৰে। তুমি তোমাৰ প্ৰতিপালকৰ পিনে আহ্বান কৰা, নিশ্চয় তুমি সৰল পথত প্ৰতিষ্ঠিত। وإن جادلوك فقل الله أعلم بما تعملون। আৰু সিহঁতে যদি তোমাৰ লগত বিতৰ্ক কৰে তেন্তে কোৱা, তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত। الله يحكم بينكم يوم القيامة فيما كنتم فيه تختلفون। তোমালোকে যি বিষয়ে মতানক্য কৰিছা আল্লাহে কিয়ামতৰ দিনা সেই বিষয়ে তোমালোকৰ মাজত বিচাৰ মীমাংসা কৰি দিব। ألم تعلم أن الله يعلم ما في السماء والأرض إن ذلك في كتاب إن ذلك على الله يسير। তুমি নাজানানে যে আকাশ আৰু পৃথিৱীত যি আছে সেই সকলো বিষয়ে আল্লাহ অৱগত? নিশ্চয় সেই সকলো লিখা আছে এখন গ্ৰন্থত। নিশ্চয় আল্লাহৰ ওচৰত এয়া অতি সহজ। ويعبدون من دون الله ما لم ينزل به سلطانا وما ليس لهم به علم وما للظالمين من نصير। আৰু সিহঁতে আল্লাহৰ পৰিৱৰ্তে এনেকুৱা বস্তুৰ ইবাদত কৰে যিবোৰৰ বিষয়ে তেওঁ কোনো দলিল প্ৰমাণ অৱতীৰ্ণ কৰা নাই আৰু যাৰ বিষয়ে সিহঁতৰ কোনো জ্ঞানো নাই। জানি থোৱা, জালিমসকলৰ কোনো সহায়কাৰী নাই। وإذا تتلى عليهم آياتنا بينات تعرف في وجوه الذين كفروا المنكر يكادون يسطون بالذين يتلون عليهم آياتنا। আৰু সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হ'লে তুমি কাফিৰসকলৰ মুখমণ্ডলত অসন্তুষ্ট ভাৱ দেখিবলৈ পাবা। যিসকলে আমাৰ আয়াতসমূহক সিহঁতৰ ওচৰত তিলাৱত কৰে তেওঁলোকক সিহঁতে আক্ৰমণ কৰিবলৈ উদ্যত হয়। কোৱা, قل أفأنبئكم بشر من ذلكم النار وعدها الله الذين كفروا وبئس المصير। মই তোমালোকক ইয়াতকৈ নিকৃষ্ট বস্তুৰ সংবাদ দিমনে? সেয়া হৈছে জাহান্নাম। যিসকলে কুফৰি কৰিছে আল্লাহে সিহঁতক ইয়াৰ প্ৰতিশ্ৰুতি দিছে। এইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তন স্থল। يا أيها الناس ضرب مثل فاستمعوا له إن الذين تدعون من دون الله لن يخلقوا ذبابا ولو اجتمعوا له। হে মানৱ সম্প্ৰদায়, এটা উদাহৰণ দাঙি ধৰা হৈছে, তোমালোকে মনোযোগ সহকাৰে শুনা। তোমালোকে আল্লাহৰ পৰিৱৰ্তে যিবোৰক আহ্বান কৰা সিহঁত আটায়ে মিলি কেতিয়াও এটা মাখিও সৃষ্টি কৰিব নোৱাৰে। وإن يسلبهم الذباب شيئا لا يستنقذوه منه ضعف الطالب والمطلوب। বৰং মাখিয়ে যদি সিহঁতৰ পৰা কোনো বস্তু কাঢ়ি লৈ যায় তথাপিও সিহঁতে তাৰ পৰা সেই বস্তুটোক উদ্ধাৰ কৰিব নোৱাৰিব। প্ৰাৰ্থনাকাৰী আৰু যাৰ ওচৰত প্ৰাৰ্থনা কৰা হয় সিহঁত উভয়েই দুৰ্বল। ما قدر الله حق قدره إن الله لقوي عزيز। সিহঁতে আল্লাহক যথাযোগ্য মৰ্যাদা দিয়া নাই যেনেকুৱা মৰ্যাদা দিব লাগিছিল। নিশ্চয় আল্লাহ ক্ষমতাবান, মহাপৰাক্ৰমশালী। الله يصطفي من الملائكة رسلا ومن الناس إن الله سميع بصير। আল্লাহে ফেৰেশতাসকলৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা ৰাসূল মনোনীত কৰে।
নিশ্চয় আল্লাহ সর্বশ্রোতা সম্যক দ্রষ্টা। يعلم ما بين أيديهم وما خلفهم وإلى الله ترجع الأمور। তেওঁলোকৰ সন্মুখত আৰু পিছত যি আছে সেই সকলো তেওঁ জানে আৰু সকলো বিষয়ে আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত কৰা হ'ব। يا أيها الذين آمنوا اركعوا واسجدوا واعبدوا ربكم يا أيها الذين آمنوا اركعوا واسجدوا واعبدوا ربكم وافعلوا الخير لعلكم تفلحون। হে মুমিনসকল, তোমালোকে ৰুকু কৰা, সাজদা কৰা আৰু তোমালোকৰ প্ৰতিপালকৰ ইবাদত কৰা, লগতে সৎকৰ্ম কৰা, যাতে তোমালোকে সফল হ'ব পাৰা। وجاهدوا في الله حق جهاده هو اجتباكم وما جعل عليكم في الدين من حرج ملة أبيكم إبراهيم। আৰু আল্লাহৰ পথত জিহাদ কৰা যেনেকৈ জিহাদ কৰা উচিত তেওঁ তোমালোকক মনোনীত কৰিছে। তেওঁ দিন সম্পৰ্কে তোমালোকৰ ওপৰত কোনো কঠোৰতা আৰোপ কৰা নাই। এইটো তোমালোকৰ পিতা ইব্ৰাহিমৰ দিন। هو سماكم المسلمين من قبل وفي هذا ليكون الرسول شهيدا عليكم وتكونوا شهداء على الناس। তেওঁই তোমালোকক ইয়াৰ পূৰ্বে নামাকৰণ কৰিছে মুছলিম হিচাপে, আৰু এই কিতাপতো এই নামেৰেই নামকৰণ কৰা হৈছে, যাতে ৰাছুল তোমালোকৰ বাবে সাক্ষী হয় আৰু তোমালোকে মানৱ জাতিৰ বাবে সাক্ষী হোৱা। فأقيموا الصلاة وآتوا الزكاة واعتصموا بالله هو مولاكم فنعم المولى ونعم النصير। সেয়ে তোমালোকে সালাত কায়েম কৰা, জাকাত প্ৰদান কৰা আৰু আল্লাহক মজবুতকৈ অৱলম্বন কৰা। তেওঁই তোমালোকৰ অভিভাৱক। তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী।